সাৰ্কাছ নহয় নাটক চাবলৈ আহক বৰদৈচিলা থিয়েটাৰলৈ। আহিছিলোঁ যদি তেতিয়া মই আচলতে চাগে খুব কম অভিজ্ঞতা লৈ আহিছিলোঁ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মানে থিয়েটাৰৰ ভিডিঅ' বহুত বেছি দিলোঁ আৰু আপোনালোকে বহুত বেছি মৰমো দি আছে থিয়েটাৰৰ ভিডিঅ'বোৰত। তো আজি পুনৰ গৈ আছোঁ থিয়েটাৰ চাবলৈ আৰু আজি মানে লোকেল জেগাত আছে, মানে আমাৰ থিয়েটাৰখনে লোকেল হয় আৰু জেগাটো লোকেল হয়। মানে কথাটো হ'ল কি আজি গৈ আছোঁ বৰদৈচিলা থিয়েটাৰ চাবলৈ আৰু বৰদৈচিলা থিয়েটাৰৰ আখৰা ঘৰটো আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত হয় আৰু প্ৰায় 2 কিলোমিটাৰমান দূৰত আজি থিয়েটাৰখন চলি আছে। মানে আখৰা গৃহৰ পৰা 500 মিটাৰমান দূৰত আজি থিয়েটাৰখন চলি আছে, মানে অপেনিং চলি আছে। তো তালৈকে গৈ আছোঁ এতিয়া। তো মানে থিয়েটাৰখনো লোকেল হৈ গ'ল না, লগতে ঠাইটো লোকেল। তো মানে এতিয়া চাবলৈ গৈ আছো তাকে। আমাৰ চন্দন ভাই গ'ল, কি লুক লৈছে হ্যাঁ গাইজ, কি লুক লৈছে এতিয়া। তো আগৰ ফালে যাওঁ, পুৰা একদম পেণ্ডেল আছে এনেকৈ পুৰা একদম আহি গ'ল পেণ্ডেলটো, আগৰ ফালে আছে পেণ্ডেলটো। তেতিয়া গাড়ীখন থৈ দিলোঁ বাৰু মানে স্কুটিখন। তেতিয়া গৈ আছোঁ একদম বৰদৈচিলা থিয়েটাৰৰ ভিতৰলৈ। ইফালে টিকট কাউণ্টাৰটো আছে, তো ইফালে থিয়েটাৰখন আছে। তো গৈ আছোঁ পুৰা একদম বৰদৈচিলা থিয়েটাৰলৈ। ইফালে পুৰা একদম মানে বেনাৰো মাৰাই আছে, আগৰ ফালে আছে। আৰু য'ত চলি আছে বৰদৈচিলা থিয়েটাৰ তাতে এণ্ট্ৰি কৰা ৰাস্তাটোতে দেখা পাব চাৰ্কাছ নহয় নাটক চাবলৈ আহক বৰদৈচিলা থিয়েটাৰলৈ। তো এতিয়া মানুহবোৰে মানে চাৰ্কাছ হোৱা বুলি কৈ আছে না নাটকবোৰ, সেইবাবে বৰদৈচিলা পুৰা একদম নাটক চাবলৈ মাতিছে আপোনালোকক পুৰা একদম। আৰু এনেকৈ ফাইনেলি সোমাই গ'লোঁ বৰদৈচিলা থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত। ইয়াত মানে মানুহবোৰ পুৰা একদম আছে, তো মানে বহি আছে আৰু আন্ধাৰ হৈ গৈছে। মানে আইফোন দি ভিডিঅ' কৰিছিলোঁ ভাল হ'ব বুলি, বাট আন্ধাৰ হ'ল দেখোন কিবা এটা। আৰু এয়া হৈছে বৰদৈচিলা থিয়েটাৰৰ গ্ৰীণ ৰুম, য'ত মানে আৰ্টিষ্টবোৰে পুৰা একদম মেকআপত ব্যস্ত। মানে স্থায়ী স্কুল এখন হয়, তাতে মানে গ্ৰীণ ৰুমটো কৰি দিছে। গোটেইবোৰ আছে ইয়াত পল্লৱী বা দীপাংকৰ দা, মানে গোটেইবোৰে মেকআপ কৰি আছে। বহুত অপেক্ষাৰ মূৰত দীপাংকৰ দা মোৰ লগত আছে, মানে বৰদৈচিলা থিয়েটাৰৰ গ্ৰীণ ৰুমত আছে বৰ্তমান। বাকী মই বৰদৈচিলা থিয়েটাৰৰ মানে আখৰাৰ অপেনিঙৰ ভিডিঅ' বনাইছিলোঁ। আপুনি সিদিনা কিবা প্ৰব্লেমৰ বাবে আহিব নাছিল নেকি? তো মানে বহুতে মোক কৈ আছে দীপাংকৰ দা ক'ত গ'ল, দীপাংকৰ দা ক'ত গ'ল। আজি আপোনালোকৰ মাজত দীপাংকৰ দা। বাকী দাদা কেনেকুৱা লাগি আছে 2টা বছৰ কাম কৰিলে বৰদৈচিলা থিয়েটাৰত? ভাল লাগিছে। বৰদৈচিলা থিয়েটাৰখন 3 নম্বৰ বছৰ, 3টা হ'ল নেকি? যোৱা বছৰ আগৰ বছৰ 3 নম্বৰ বছৰ। ভাল লাগিছে, এটা নিজৰ পৰিয়ালৰ নিচিনা হৈছে বৰদৈচিলা থিয়েটাৰ। আৰু বৰদৈচিলা থিয়েটাৰত আচলতে চবতকৈ বেছি ভাল লাগে তোমাৰ হেৰি কাৰণে, তেওঁলোকে নাটকবিলাক খুব মানে সুন্দৰ নাটক নিৰ্বাচন কৰে আৰু আমাৰ যিটো নাটকৰ ষ্টাফ লয় সেইটো খুব মানে নাটক কৰা মানুহ লয়। মই প্ৰথম বছৰ আহিছিলোঁ যদি তেতিয়া মই আচলতে চাগে খুব কম অভিজ্ঞতা লৈ আহিছিলোঁ, কিন্তু ইমান ভাল মানুহ লগ পালোঁ আৰু লাহে লাহে নিজকে শিকি বুজি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যোৱা 2টা বছৰ খুব ভাল পালোঁ, ঘৰুৱা তেখেতক পালোঁ, মানে খুব ধুনীয়াকৈ শিকাই বুজাই লৈ গৈছে। বাকী মানে কথা হতো মানে এইবাৰ বহুতে নাটক চাৰ্কাছ এই এটা বস্তু কম্পেয়াৰ হৈছে। আৰু বৰদৈচিলাত আমি যেতিয়া সোমাই আহিছোঁ ৰাস্তাখন বহুতে দেখা পাইছোঁ চাৰ্কাছ নহয় নাটক চাবলৈ আহক বৰদৈচিলা থিয়েটাৰলৈ। তো ইয়াৰ বস্তু নেকি? এইটো বিষয়ত আচলতে মই ইমান ক'ব পৰা মোৰ অভিজ্ঞতা নাই, কিন্তু এই নাটক চাৰ্কাছ এনেকৈ বেনাৰটো যে বনাই দিছে সেইটো কিন্তু বৰ ভাল কাম কৰা নাই। তাৰমানে কোনো এখন নাটকত যদি নাটকখনে ডিমাণ্ড কৰে কিবা এটা এক্সট্ৰা কিবা এটা দেখাবলৈ বা তেওঁলোকে ইচ্ছা কৰে সেইটো দেখুৱাব পাৰে, সেইটো খালি দেখুৱাওঁতে যেনিবা অলপ সাৱধান হৈ ল'ব লাগে যাতে বেলেগৰ একো অনিষ্ট নহয়। আৰু এইটো আচলতে এক্সিডেণ্টটো কৰোঁ বুলি কোনেও নকৰে, হৈহে যায়। গতিকে এতিয়া ধৰা তোমাৰ বাইক লৈ আহিছে, তো আগৰ পাতো দেখাই ন বহুত তেনেকুৱা ধৰণৰ থাকে, কিন্তু যাতে আৰু অলপ সাৱধান হৈ কৰিব লাগে। বাকী বৰদৈচিলা থিয়েটাৰত তেনেকুৱা ধৰণৰ মই 3 বছৰ একো পোৱা নাই, 3 বছৰ জড়িত হৈ আছোঁ। বাকী প্ৰযোজকে ইচ্ছা কৰে বা স্ক্ৰিপ্টে ডিমাণ্ড কৰে বা কিছুমান থাকে কিছুমান আৰু কলাকুশলী থাকে কাৰিকৰী এনেকুৱা অলপ কৰি ভাল পায়, কিন্তু যিখিনি কৰে অলপ সাৱধান কৰিব লাগে। বাকী মানে এটা কথা এই চাৰ্কাছ আৰু হেৰি মানে এইটো আচলতে এটা মিলাপ হয় না আপোনাৰ মানে চাৰ্কাছটো বেলেগ হৈ যায়। চাৰ্কাছটো সম্পূৰ্ণ বেলেগ আৰু থিয়েটাৰটো সম্পূৰ্ণ বেলেগ। গতিকে আমাৰ আচলতে কিছুমান বেয়া মই এখন থিয়েটাৰত আছোঁ বুলি নহয়, বাহিৰত যদি বেনাৰ লগাই চাৰ্কাছ নহয় থিয়েটাৰ চাবলৈ সেইটো কিন্তু ভাল কাম কৰা নাই, সেইটো ভাল কাম কৰা নাই। কাৰণ আমি ভ্ৰাম্যমান এইটো দলেই হওক প্ৰত্যেকটো দল এটা টিম কিন্তু চাবলৈ গ'লে ভ্ৰাম্যমান এটা বস্তুৱে, তাৰ মাজতে ধৰা বেলেগ থিয়েটাৰবিলাক আছে। গতিকে গোটেই থিয়েটাৰখিনি আলোচনা কৰিব লাগে যে আমি এনেকুৱা কৰিলে ভাল হ'ব বেয়া হ'ব, তেওঁলোকৰ এটা সন্থা আছে আৰু আমি শিল্পী, আমাক যিটো কৰিবলৈ কয় আমি সেইটো কৰিবলৈ বাধ্য। বাকী ইয়াত দীপাংকৰ দাক লাভ কৰিলোঁ, বহুত বেছি ভাল লাগিল। আপোনালোকে সকলোৱে কৈছিল বিৰাট মানে কুল মাইণ্ডৰ মানুহ হয় দীপাংকৰ দা, মানে ভবা নাছিলোঁ এইটো প্ৰথমবাৰ লগ পাইছোঁ, যদিও মনটো নাছিল মোৰ লগে হয় কিন্তু অহা নাছিলোঁ আগতে, তো মানে বিৰাট কুল মাইণ্ডৰ মানুহ। আৰু মানে বাকীবোৰৰ বাইকটো লোৱা নহ'ল, বাকীবোৰৰ বাইক মানে শেষত দিম বুলি কৈছে আৰু মই ভাবিছোঁ যে শেষলৈকে ল'ম। তো মানে এতিয়া পুৰা একদম নাটক আৰম্ভ হৈ গ'ল আৰু এতিয়া আমি নাটক চাওঁ।
যুদ্ধ চলি আছে আৰু সেই যুদ্ধৰ মাজতে পাকিস্তানৰ পৰা আহিলে হিন্দু ঘৰৰ যি পৰিয়াল ইয়াত আশ্ৰয় লৈছিল সেই পৰিয়ালটিক বম দি হত্যা কৰা হৈছিল আমাৰ মাজত বৰ্তমান হোৱাটি খানা বিষয় আছে আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম তুমি কি কাম কৰা চিনেমা এইখনৰ পিছত সেইখন চিনেমা বিষ্ণু তাত খালি থাক মই ভিতৰতে আছো খুব ভাল কৰিছা এইখন জগতত যে তুমি আগবাঢ়ি গৈছা সেইটো আমাৰ কাৰণে গৌৰৱ দিয়াচোন নহয়নে বাৰু 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 তোমাৰ ল'ৰা ছোৱালী নীল লাড্ডু মানে কামৰ ব্যস্ততাৰ কাৰণে বিয়া পতাৰ সময়ে নাপালো আৰু বিয়া নপতাকৈ ল'ৰা ছোৱালীৰ মানে ৰিক্সা পালি খুজিলো আৰু এনেকৈ বৰদৈচিলা থিয়েটাৰ পুৰা একদম চলি আছে প্ৰায় 10টামান চিন গ'ল মানে খুব এখন সুন্দৰ নাটক আৰু এই নাটকখনত এটাই মেছেজ দিছে মানে আমি সকলো ভাৰতীয় হিন্দু মুছলমান আমি সকলোৱে লগ লাগি আছোঁ এই ভাৰতখনত আমি সকলো ভাৰতীয় আৰু ইয়াত অকণমান মানে ভাই ভনীৰ মৰম দেখাই আছে ইয়াৰ দ্বাৰাই মানে এই চিনটোত দেউতাৰে আজান দিয়াৰ লগে লগে পথাৰ পাইছে দেউতাৰে মোক কৈ গৈছে আজি জলপানখিনি পিছৰ অৰ্থতে দিব লাগিব আৰু 12 নম্বৰ চিন যোৱাৰ পিছত এটা গান আহিল আৰু গীতটোৰ পিছত মানে এটা ধাৰাসাৰ বৰষুণ আহি গ'ল এজাক মানে একদম কোনফালে গৈছে ধৰিবই নোৱাৰে মানে ধাৰাসাৰ বৰষুণ তেনেকৈ বৰষুণ দি দিছে মানে যেতিয়া থিয়েটাৰ চলি আছে মানে পুৰা একদম ধাৰাসাৰ বৰষুণ মাৰিছে এতিয়া হাল্লা লাগি গৈছে পেণ্ডেলত এই চকুনি কৰিব এটা উচ্চ হিচাপ নাই গাইছে বম বৰষুণ দিছে হঠাৎ মানে পেণ্ডেল চলি আছে থিয়েটাৰত কিন্তু বৰষুণ গাইছে কি বৰষুণ আৰু বন্ধ হৈ গ'ল নাটক আৰু চব মানে দাউৰি আহিল আৰু এইফালে চব এইখন যিখন স্কুল আছে চব মানুহ ভৰ্তি গ'ল মানে এইফালে গ্ৰীণ ৰুমত কোনে সোমাইছে হিচাপ নাই মানে কোন ক'ত সোমাইছে হিচাপ নাই মানে একদম ধাৰাসাৰ বৰষুণ এইফালে মানুহে মানে চাৰিওফালে মোৰ বাৰেন্দাই মানুহ পুৰা একদম বৰষুণে গোটেই পেণ্ডেলটো নষ্ট কৰি থৈ গ'ল ক'ত চিয়াৰ ক'ত বেছি গাইছ হিচাপ নাই তো মানুহ মানে এনেকৈ আছে তো চাগে আজি আৰু শ্ব' নহয় মানে গোটেই একদম বোকা পানী এইফালে মানুহ গাইছ চিয়াৰ নাই আদা মানে এই চিয়াৰ যাই কিবা পাইছে ক'ত চিয়াৰ ক'ত বেছি একো হিচাপ নাই আৰু মোকো মাতি আছে তোমাদের একদম পেণ্ডেলটো নষ্ট হৈ গ'ল মানে বৰষুণ দিখিনি আৰু ফাইনেলি বৰষুণ যাক কমি গ'ল তাৰপিছত মানুহখিনি পেণ্ডেললৈ আহিল যদিও আৰু শ্ব' নহ'ব মানে মাজে চিয়াৰ কেইখনমান নাই কোনে কোনফালে লৈ পলাইছে হিচাপ নাই আৰু লগতে পুৰা একদম তলটো গোটেই বোকা তো আজি আৰু শ্ব' নহ'ব মানে হলুদক এটা চাই মানে আধা ভিজি আধা নিভিজাকে তো যি নহ'ল বাৰু বাপৰে বাপ গাইছ আইফোন দি ভিডিঅ' কৰি আছিলোঁ আজি ইয়াৰ বোলে আইফোন দিলি বোলে নষ্ট হ'ব আইফোন সোমাই থৈ দিছে চলি চাচোন যি কি নহওক বাৰু এইফালে একদম মানে বৰষুণ বেয়াকৈ দিলে আৰু যাতে শ্ব' নহয় আৰু গাইছ চিয়াৰ টিয়াৰ ক'ত লৈছে এইটো চিয়াৰ লৈছে কোনোবাই অৱস্থা তেতিয়া ঘৰত যাওঁ আৰু বাপৰে বাপ তো এনেকৈ আধৰুৱা থিয়েটাৰত মানে বৰষুণত ভিজি ভিনাই আহি পালোঁ ঘৰ মানে মোৰে দোষটো আছিল যোৱাকালিও মই বৰদৈচিলা থিয়েটাৰৰ অপেনিং চাবলৈ গৈছিলোঁ কিন্তু যোৱাকালি অপেনিং আছিল না তো মানে অকণমান দেৰি হৈ গৈছিল যোৱাকালি সেইবাবে গুচি আহিছিলোঁ তো আজি গ'লোঁ চাবলৈ যিহেতু একেখনেই নাটক দিছে দুদিন একেখন নাটকে দিয়ে তো ভাবিছিলোঁ আজি চাই আহোঁ কিন্তু একদম ভিজি অৱস্থা নাই আৰু ঘৰত আহি গম পালোঁ চাওক এইফালে মানে তেনেকৈ আৰু ইমান ডাঙৰ বৰষুণ নাই গাইছে মানে এনেকৈ মাটি ভিজাই নাই চাওক এই বোকাইও নাই মাটি মাটি আছে তো মানে ইয়াৰ পৰা বেছি দূৰ নহয় প্ৰায় 1.5-2 কিলোমিটাৰমান হ'ব লোকেল জেগাই মোৰ সেইখিনিও গোটেই চিনাকি একদম লোকেল জেগাই কিন্তু হ'লেও মানে চাওক 2 কিলোমিটাৰ ডিষ্টেঞ্চত ইমান কম বৰষুণ এতিয়া নাই এইবিলাক ক'ৰবাত অলপ দিছে তো এয়া আছিল বৰদৈচিলা থিয়েটাৰ আধৰুৱা আহি গ'ল ভাবিছিলোঁ সকলোৰে বাইকবোৰ ল'ম শেষৰ ফালে কিন্তু বাইকবোৰ লোৱা নহ'ল মানে বৰষুণ আহি গ'ল কোনফালে গুচি গ'ল গমেই নাপালোঁ মানে সেইকাৰণে আধৰুৱা আহি গ'ল বৰদৈচিলা থিয়েটাৰৰ ভিডিঅ'টো উপায় নাই দিয়ক মানে চব ধ্বংস হৈ গ'ল মানে বতৰৰ কাৰণে ৰ'ব শেষ টাইমত এটা কথা শুনি যাওক আজি মানে যি নাটক চাই মই বুজি পালোঁ তো মানে নাটক যে হৈ আছিল আমাৰ কাষৰ গাঁওখনত তো সেই কাষৰ গাঁওখনৰ নামটো হৈছে পানীগাঁও সেই শনিৰত চক বুলি কয় সেইখিনি য'ত হৈ আছে গাঁওখনৰ নাম পানীগাঁও নাটকখনৰ নাম হ'ল গংগাৰ পানী মক্কাৰ মাটি আৰু থিয়েটাৰখনৰ নাম হ'ল বৰদৈচিলা তো বৰদৈচিলা মানে জানে বতাহ ধুমুহা সেইটো হ'ল বৰদৈচিলা তো এইফালে হৈ গ'ল গংগাৰ পানী তো ওপৰৰ পৰা পানী দি দিলে গংগাৰ পানী আৰু পানীগাঁও মানে তলটো পানী হৈ গ'ল তো পানীগাঁও আৰু লগতে আচলতে মক্কাৰ মাটি নহয় বোকা মাটি হ'ব লাগিছিলে তো মিলি গ'লে মানে তো মানে ধেমালিৰে ক'লো কথাটো হয়নে নহয় ক'বচোন অলপ হ'লেও মিলিছে মানে